যেতিয়া আমি প্ৰথম আৰম্ভ কৰিলোঁ ফেচবুকত তেতিয়াৰ পৰা আমি চিন্তা কৰোঁ যে আমাৰ ভিডিঅ' কোনোবা চাব নাচাব আমি ইমান মাথা নামাৰোঁ আৰু আমাৰ যিমান ফেমিলি মেম্বাৰ আছে পৰিয়ালৰ মানুহ আছে আমি সদায় সিহঁতৰ লগত আমি কি কৰি থৈছোঁ যে আমি বন্ধুত্ব কৰা নাই অপেনিঙৰ পৰাই মোৰ ভিডিঅ'বিলাক মই সুকীয়াকৈ কাকো কোৱাও নাই চাবলৈ কাকো জোৰো নকৰোঁ কাৰো লগত সম্পৰ্ক ৰখা নাই কাৰো লগত মানে ইমান টান্স ৰখা নাই যে মোৰ ভিডিঅ' চাব লাগিব কিন্তু তেনেকৈ কাম কৰোঁতে আজি গৈ পেলাই মোৰ পেজটো আৰ্নিঙৰ ছিষ্টেম হৈছে গতিকে এইটো এটা প্ৰচেছ এইটো এটা আৰম্ভণি আৰু এইটো কথা আপোনালোকেও যদি কোনোবা লাজ কৰে ভয় কৰে যে আমাৰ ভিডিঅ'বিলাকত ফেমিলিৰ কাৰণে আমি বনাব নোৱাৰোঁ বা আমাৰ পৰিয়ালৰ কাৰণে নোৱাৰোঁ বা লাজ লাগে ভয় লাগে তেতিয়া এটা কাম কৰিব সিহঁতৰ ফ্ৰেণ্ডশ্বিপ নাৰাখিব বন্ধুত্ব নাৰাখিব আপুনি সুকীয়াকৈ কাম কৰক সুকীয়াকৈ আৰম্ভ কৰক যেতিয়া আৰম্ভ কৰিব সুকীয়াকৈ তেতিয়া আপোনাক কাম কৰি মজা লাগিব যদি লাজ ভয় কৰি আছে আৰু যেতিয়া লাগি থাকিলেহে আপোনাৰ এটা দুটাকৈ বৰষুণ পৰা দি ফেন ফুলাবিলাক আহিব কিন্তু লাগি থাকিব লাগিব সদায় চিন্তা কৰিব লাগিব যে এইটো কৰণীয় কাম আৰু এইটো কাম মই সদায় কৰিব লাগিব সেইটো ভাবি কাম কৰিব লাগিব তেতিয়া আগুৱাই যাব পাৰিব আৰু একো নাই ভিউজ আহিবলৈ কি কথা আছে ভাইৰেল হ'ব লাগিব কথা নাই কাম কৰি গ'লে এদিন কিবা এটা হ'বই লাগি থাকিলে হ'ব কিন্তু নালাগিলে একো নহ'ব